প্ৰসংগ বিজেপিৰ ময়ো জুবিন আমিও জুবিন শ্লোগান সংবাদ মাধ্যমলৈ দুখ ঠেলিলে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে অসমৰ ৰাইজ শিক্ষিত ময়ো জুবিন মানে মই দিলীপ শইকীয়া নিজকে জুবিন বুলি ক'ব পাৰে নেকি কোনোবাই আমিও জুবিন কোনোবাই ক'ব পাৰে নেকি জুবিন বুলি স্পিৰিটটো আপোনালোকে কথাটো আপোনালোকেতো ৰাজনীতি টিআৰপি লাগে আপোনালোকক নিজৰ টিআৰপি লাগে ৰাজনীতিটো টিআৰপি নালাগে ৰাজনীতি কৰাৰ কাৰণে কংগ্ৰেছক সুযোগ লাগে আপোনালোকক টিআৰপি লাগে সেইকাৰণে মই গোটেই প্ৰেছ মিটখনৰ 8টা কাৰ্যক্ৰম গোটেইখিনি আপোনালোকে লাইভত নেদেখুৱালে বিজেপিয়ে জুবিনৰ ন্যায় বিচাৰি চলোৱা অভিযানৰ সন্দৰ্ভতো স্পষ্টীকৰণ দিলীপ শইকীয়াৰ এইটো এটা ৰহস্যজনক মৃত্যু বিদেশত হোৱা মৃত্যু গতিকে আমাৰ চৰকাৰে সম্পূৰ্ণ দায়বদ্ধতাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমান লাগে SITক সকলো প্ৰকাৰৰ যিমান তেওঁলোকক এম্পাৱাৰ কৰিব লাগে সহায় কৰিব লাগে কৰি আছে আৰু আমি একদম বিচাৰিম যে ঢিলা ঢালা চাৰ্জশ্বিট নহ'ব বিজেপিৰ 65 লাখ কাৰ্যকৰ্তা বিচাৰে এনেকুৱা যিসকল যোন অপৰাধী চিনাক্ত হয় তেওঁলোকক কঠোৰতম শাস্তি দৃষ্টান্তমূলক শাস্তি হ'ব লাগিব যাতে অসমীয়াৰ হিয়া হাত পৰে সাংসদ গৌৰৱ গগৈয়ে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে অৱহেলা কৰা বুলি তোলা অভিযোগ খণ্ডন কৰি দিলীপ শইকীয়াই সুধিলে প্ৰশ্ন SITৰ সদস্য নেকি গৌৰৱ গগৈ তেওঁ SITৰ সদস্য নেকি তেওঁ যে সঠিক পথত যোৱা নাই বুলি কৈছে তেওঁক কোনোবা SITৰ মেম্বাৰে টিমে তেওঁক জনাইছে নেকি যদি জনোৱা নাই গৌৰৱ গগৈয়ে ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে আৰু যদি জনাইছে তেওঁ স্পষ্টকৈ ক'ব লাগে মোক SITৰ এইজন অফিচাৰে এইজন বিষয়াই মোক জনাইছে যে জুবিন গাৰ্গৰ ন্যায়িক যিটো বিষয় তদন্তৰ বিষয় সেইটো উচিত পথত যোৱা নাই এনেই ৰাজনীতি কৰিবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক সুযোগ দিয়া নহ'ব এয়া ঘোলা পানীত মাছ ধৰাৰ সময় নহয় কংগ্ৰেছক উদ্দেশ্যি কটাক্ষ দিলীপ শইকীয়াৰ এইটো সময়ত ঘোলা পানীত মাছ ধৰাৰ বিষয় নহয় এইটো সময় জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে সকলো একলগ হ'ব লাগে কিন্তু এওঁলোকেতো জুবিন গাৰ্গৰ ৰাজনৈতিক যাত্ৰাত জুবিন গাৰ্গৰ গানো লগাই দিয়ে মায়াবিনী গান লগাই দিয়ে এওঁলোকে বিহু মাৰে এইটো সময়ত গতিকে এওঁলোকৰ কোনো ধৰণৰ সংবেদনশীলতা মই যে ভাবোঁ প্ৰকৃততে আছে এনেকুৱা নহয় অন্ধ শাসন ভণ্ড শাসক গীতটি জুবিনে কংগ্ৰেছক সমালোচনা কৰি লিখা বুলিও ক'লে দিলীপ শইকীয়াই অন্ধ শাসন ভণ্ড শাসক কেতিয়া কি লিখিছিল জুবিন দাই গান 96-97ত এই জুবিন দাই গানটো লিখিছিল তেতিয়া শাসন কাৰ আছিল কংগ্ৰেছৰ শাসন আছিলে কংগ্ৰেছৰ শাসনৰ দুৰৱস্থা দেখি ভয়ংকৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ দেখি কংগ্ৰেছৰ নেতাবিলাকৰ আচৰণ দেখি জুবিন দাই সেই গীতটো লিখিছিল বোধহয় অন্ধ শাসন ভণ্ড শাসক 2024ত জুবিন দাই গান গোৱা নাই 2023ত 2016ৰ পিছত জুবিন দাই গান গোৱা নাই চান্দা তুলি জুবিনৰ প্ৰতিমূৰ্তি নিৰ্মাণ নকৰে বিজেপিয়ে স্পষ্ট কথা দিলীপ শইকীয়াৰ আমি যেতিয়া প্ৰেছ মিট কৰিছোঁ যে বিজেপিৰ জনপ্ৰতিনিধিসকলে মিলি কোনোবাই 500 টকা 1000 টকা দিব বা কোনোবাই 10,000 টকা দিব এয়া MLA MP হ'ব পাৰে পঞ্চায়তৰ প্ৰতিনিধি হ'ব পাৰে মিউনিচিপাল বোৰ্ডৰ প্ৰতিনিধি হ'ব পাৰে আৰু কাৰ্যকৰ্তাসকলে মিলি কিনে বুথৰ পৰা আৰম্ভ কৰি কাৰ্যকৰ্তাসকলে ইয়াত সহযোগ কৰিব গতিকে কৰবাত হয়তো ডাঙৰকৈ মূৰ্তি বনাব আৰু কোনোবা যদি ৰাইজে কয় যে আমি এই মূৰ্তিটো বনাওঁতে ৰাইজেও সহায় কৰিব তেতিয়া মই কথাটো কৈছিলোঁ ইচ্ছাই ৰাইজে কিন্তু চান্দা বহি তুলি এপিল কৰি ৰাইজৰ ওচৰত বিজেপিয়ে কোনো চান্দা তুলিব নাযায় নিৰ্বাচনৰ পূৰ্বে সাংগঠনিকভাৱে দলীয় স্থিতিৰ বুজ ল'বলৈ তেজপুৰ আৰু বিশ্বনাথ চাৰিআলিলৈ যোৱা ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে অগপৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভতো কৰিলে বিশেষ মন্তব্য আমি 5 বছৰৰ কাৰণে মিত্ৰতা কৰিছোঁ 21ৰ পৰা 25লৈকে এতিয়া 26ত মিত্ৰতাৰ কথাটো আমি আমাৰ 2টা দল বা 3টা দল বা 4টা দল NDA হিচাপে আমি বহিম আলোচনা কৰিম গতিকে ইয়াত তেজপুৰৰ কথাও নাহে ৰহাৰ কথাও নাহে অকল বা নাই বহিম আমি নাহেতো আপোনালোকৰ নেৰেটিভ আপুনি নেৰেটিভটো কৰিব বিচাৰিছে নাহে বুলি মিত্ৰতাত আমাৰ চলি আছে আৰু যথাসম্ভৱ আমি মিত্ৰতাৰে NDA হিচাপে আমি 26ত নিৰ্বাচন খেলিম কথা হ'ল অপ্ৰিয় হ'লেও সত্য প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগক লৈ আৰম্ভ হৈছে ৰাজনৈতিক বোকা ছটিওৱাৰ খেল এতিয়া এইসমূহ কি পৰ্যায়লৈ যায় সেয়া অসমবাসীয়ে নজৰত ৰাখিব
তেজপুৰৰ পৰা অৰ্ণৱ নাথ আৰু বিশ্বনাথৰ পৰা পুলক হাজৰিকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম।